সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব আৰক্ষীয়ে। হয়, ঠিকেই শুনিছে, এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব অসম আৰক্ষীয়ে। বাহনৰ মালিকে লগে লগে পাব লাগিব জৰিমনাৰ মেছেজ আৰু POS ডিভাইচৰ জৰিয়তে ফটো উঠাব লাগিব যান বাহন আৰক্ষীয়ে আৰু মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব ন' পাৰ্কিঙৰ জৰিমনা বা অন্যান্য জৰিমনাসমূহ। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ জনাইছোঁ। সমগ্ৰ ৰাজ্যবাসীক এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব আৰক্ষীয়ে। বাহনৰ মালিকে লগে লগে পাব লাগিব জৰিমনাৰ মেছেজ আৰু POS ডিভাইচৰ জৰিয়তে ফটো উঠাব লাগিব যান বাহন আৰক্ষীয়ে। মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব ন' পাৰ্কিঙৰ জৰিমনা আৰু পুৱা মোবাইলত ফটো উঠাই ৰাতি ফাইন কটা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ন' পাৰ্কিঙৰ জৰিমনা বিহাৰ নিয়ম সলনি কৰিবলৈ নিৰ্দেশ এইবাৰ শীৰ্ষ বিষয়াৰ। 179(1) ধাৰাৰ সলনি জৰিমনা জাৰি কৰিব লাগিব US 177 ধাৰাত আৰু ইয়াৰ লগে লগে ন' পাৰ্কিঙৰ জৰিমনাৰ পৰিমাণ হ্ৰাস পাব 2000ৰ পৰা 1000 টকালৈকে আৰু যান বাহন আৰক্ষীৰ ভুলৰ বাবে আদালতৰ দ্বাৰস্থ হয় জৰিমনা বহনকাৰী আৰু বহু সময়ত ইয়াৰ বাবে বিপদত পৰিবলগীয়া হয় আৰক্ষী। আৰু এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব কোনো আৰক্ষীয়ে আৰু এতিয়াৰে পৰা মোবাইলত নহয় POS ডিভাইচৰ জৰিয়তে ফটো মাৰিব লাগিব আৰক্ষীয়ে আৰু বাহনৰ মালিকে লগে লগে পাব লাগিব জৰিমনাৰ সেই মেছেজ আৰু POS ডিভাইচৰ জৰিয়তে ফটো উঠাব লাগিব যান বাহন আৰক্ষী আৰু মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব ন' পাৰ্কিঙৰ জৰিমনা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ BTCত শীঘ্ৰেই চলিব উচ্ছেদ, ঘোষণা হাগ্ৰামা মহিলাৰীৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। APDCLক ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান আৰু সৰ্বমুঠ প্ৰায় 93টা পৰিয়ালৰ ওপৰত চলিব উচ্ছেদ অভিযান। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ BTCত পৰিব বুলডোজাৰৰ কোব। 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু APDCLক ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান আৰু সৰ্বমুঠ প্ৰায় 93টা পৰিয়ালৰ ওপৰত চলিব উচ্ছেদ আৰু উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা হ'ব উচ্ছেদিতসকলক আৰু APDCLক ভূমি হস্তান্তৰৰ বাবে প্ৰস্তুতি লৈছে এইবাৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰে। ঘোষণা BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ BTCত পৰিব বুলডোজাৰৰ কোব। 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু APDCLক ভূমি হস্তান্তৰৰ বাবে চলিব এই উচ্ছেদ অভিযান। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপোনাৰ হাতত মাত্ৰ 3টা দিন, আজিয়ে কৰক এই কাম, অন্যথা নাপাব আপুনি অৰুণোদয় আঁচনি। আপুনি কি কাম কৰিব লাগিব আৰু কেনেদৰে কৰিব আমি জনাইছোঁ সবিশেষ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 30 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধনৰ পৰা। আৰু কি এই জৰুৰী কাম আপোনাক কৰিব লাগিব আমি জনাইছোঁ সবিশেষ খবৰ। ধন লাভ কৰিবলৈ আপুনি বেংক একাউণ্টৰ লগত আধাৰ সংযোগ বাধ্যতামূলক আৰু অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে আৰু বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড আৰু আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা হ'ব পাৰে আপুনি বঞ্চিত। আৰু 30 জুনৰ ভিতৰত বেংক একাউণ্টত আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা BDO কাৰ্যালয়ত যোগাযোগৰ সুবিধা আপুনি লাভ কৰিব আৰু অৰুণোদয়ৰ ধন নিৰবিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান চৰকাৰৰ ফালৰ পৰা। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ আপডেট। পুনৰ ইৰাণত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ। ষ্টেট অফ হৰমুজত হাই এলাৰ্ট আৰু আমেৰিকাই আকৌ ধ্বংসলীলা আৰম্ভ কৰিছে ইৰাণত। সম্পূৰ্ণ হাই এলাৰ্ট ষ্টেট অফ হৰমুজত আৰু লকডাউন হৈ পৰিছে ষ্টেট অফ হৰমুজ। এটাৰ পিছত আন এটা বিধ্বংসী আক্ৰমণ ইৰাণত আৰু আমেৰিকাই পুনৰবাৰ ধ্বংসলীলা অব্যাহত ৰাখিছে ইৰাণত। জনাইছোঁ সবিশেষ খবৰ। পুনৰ ইৰাণত ভয়ংকৰ আক্ৰমণ। আমেৰিকাই আকৌ ধ্বংসলীলা আৰম্ভ কৰিছে ইৰাণত আৰু সম্পূৰ্ণ হাই এলাৰ্ট ষ্টেট অফ হৰমুজত।
লকডাউন হৈ পৰিছে ষ্টেট অফ হৰমুজ আৰু এটাৰ পিছত আন এটা বিধ্বংসী আক্ৰমণ ইৰাণত আৰু ষ্টেট অফ হৰমুজক লক্ষ্য কৰি আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকো দেখিবলৈ পোৱা গৈছে আৰু পেণ্টাগনৰ যুঁজাৰু বিমানেৰে এয়াৰ ষ্ট্ৰাইক আৰু আমেৰিকাই আক্ৰমণৰ উত্তৰ হিচাপে আক্ৰমণ কৰিব বুলি এতিয়া জানিব পৰা গৈছে আৰু ইৰাণক ধমক দিলে আমেৰিকাৰ উপৰাষ্ট্ৰপতি JD ভেন্সে আৰু ইৰাণক ধমক দিলে আমেৰিকাৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে আৰু যুদ্ধবিৰতি ভংগ কৰি আক্ৰমণ কৰাৰ পাছতে এইবাৰ লেবাননত লাগিছে হাহাকাৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে লেবাননত আৰু বেইৰুট এয়াৰপৰ্টত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়াৰপৰ্টলৈ যোৱা সকলো পথ বন্ধ কৰি দিয়া হৈছে আৰু গৃহযুদ্ধৰ সূচনা হ'ব পাৰে লেবাননত আৰু 17 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল আমেৰিকা আৰু ইৰাণে আৰু পুনৰ ইৰাণত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ আৰু আমেৰিকাই আকৌ ধ্বংসলীলা আৰম্ভ কৰিছে ইৰাণত সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপুনি ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড যদিহে আপুনি চৰকাৰে বান্ধি দিয়া 3টা চৰ্তৰ বাহিৰ হয় তেন্তে আপুনি লগে লগে চৰকাৰক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু 3টা বিশেষ কাম কৰিলেই আপোনাৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ বান্ধি দিয়া চৰ্তৰ বাহিৰ হ'লেই ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আৰু 3টা বিশেষ কাম কৰিলেই নাম কৰা যাব আপোনাৰ ৰেচন কাৰ্ডৰ পৰা আৰু ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে এই 3বিধৰ গৰাকী হ'লে আপুনি নাপাব ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব কাৰ্ড আৰু কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আৰু ঘৰত 4চকীয়া বাহন থাকিলে নাপাব আপুনি ৰেচন কাৰ্ড আমি ভালদৰে জনাইছোঁ খবৰ 4চকীয়া বাহন কিনিলে আপুনি লগে লগে ঘূৰাই দিব লাগিব আপোনাৰ সেই ৰেচন কাৰ্ডখন আৰু চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচনৰ চাউল আৰু চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব আপুনি ৰেচন কাৰ্ড আৰু আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড আমি জনাইছোঁ 3টা বিষয় যেহেতু আপুনি মানি চলিব লাগিব যদিহে আপুনি 4চকীয়া বাহন কিনে তাৰপিছত চৰকাৰী চাকৰি পায় আৰু যদিহে আপুনি ইনকাম টেক্স অৰ্থাৎ কৰ আদায় কৰে তেন্তে আপুনি চৰকাৰক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আমি খবৰ জনাইছোঁ ভালদৰে শুনিব ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড আৰু চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসনক দেখিবলৈ পোৱা গৈছে কেৱল হোজাই নহয় ৰাজ্যৰ সকলো জিলাতে এই নিৰ্দেশনা জাৰি কৰা হ'ব আৰু বান্ধি দিয়া চৰ্তৰ বাহিৰ হ'লেই আপোনাক লগে লগে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু 3টা বিশেষ কাম কৰিলেই আপোনাৰ নাম কটা যাব ৰেচন কাৰ্ডৰ পৰা